Hello everyone, welcome to জ্ঞান দৰ্পণ। এইকেইদিন বিহুৰ বতৰ, সকলো চাগে বিহুত ব্যস্ত হৈ আছা আৰু দুই এদিনৰ আগত মেট্ৰিকৰ ৰিজাল্ট দি গৈছে। তোমালোকে চাগে দাদা বাইদেউহঁতৰ ৰিজাল্টৰ খবৰ লৈছা, ফূৰ্তি কৰিছা, বিহুৰ কাৰণেও এনজয় কৰি আছা। কিন্তু তোমালোকৰ হাততো আৰু এবছৰ দিন নাই, 365 দিন কিন্তু নাই। ফেব্ৰুৱাৰীত যিহেতু তোমালোকৰ পৰীক্ষা হ'ব, গতিকে এতিয়া এপ্ৰিলৰ এতিয়া মাজভাগ পালেগে। গতিকে তোমালোকৰ প্ৰিপাৰেশ্যন কৰাৰ সময় কিন্তু একদম আহি গ'ল। আৰু তোমালোকে ইতিমধ্যে চাগে চিলেবাছখন পাইছাই আৰু কিতাপখিনি নতুন কিতাপ তোমালোকে পাইছাই, কিতাপকেইখন চাগে চাইছা, কিন্তু ক্লাছ চাগে স্কুলত ভালদৰে এতিয়া ষ্টাৰ্ট হোৱা নাই। হ'ব আৰু এতিয়াৰ পৰা হ'ব, বিহু যিহেতু হৈ গ'ল। আৰু তোমালোকেও ক্লাছত স্কুলতো ভালদৰে মন দিয়া আৰু ক'ৰবাত যদি ক্লাছ কৰিছাও তাতো গোটেইখিনি ছাবজেক্ট ভালকৈ মন দি এতিয়া শিকি লোৱা। তোমালোকে ডিচেম্বৰৰ ভিতৰত গোটেই কোৰ্চটো শেষ কৰিব লাগিব, কাৰণ ফেব্ৰুৱাৰীত যিহেতু পৰীক্ষা হ'ব, প্ৰতিটো ছাবজেক্টৰ প্ৰতিটো চেপ্টাৰ, প্ৰশ্ন উত্তৰ সকলোবোৰ কনচেপ্ট, মেথছ, ছায়েন্স, ইংলিছ, গোটেইকেইটা ছাবজেক্টৰ গোটেইকেইটা চেপ্টাৰ কিন্তু তোমালোকে ডিচেম্বৰৰ ভিতৰত শেষ কৰিবই লাগিব, তেতিয়াহে তোমালোকৰ এটা ভাল ৰিজাল্ট হ'ব। এইটো হয় যে মেট্ৰিকৰ মাৰ্কশ্বিটখনে তোমাৰ গোটেই জীৱনটো নিৰ্ভৰ নকৰে, তথাপি তোমালোকে যে এই 10 বছৰ পঢ়িলা ক্লাছ 1ৰ পৰা 10লৈকে, তোমালোকৰ হাতত থাকি যাব মেট্ৰিকৰ চাৰ্টিফিকেটখনে থাকি যাব, মাৰ্কশ্বিটখনে থাকি যাব, হয়নে? আৰু ভাল ৰিজাল্ট কৰিলে মনটো কিমান ভাল লাগে তোমালোকে চাগে এইকেইদিন গম পাইছাই। ওচৰৰ পাজৰৰ দাদা বাহঁতৰ ৰিজাল্টটো ল'বলৈ গৈ তোমালোকৰতো মনটো ভাল লাগিছেই। গতিকে তোমালোকৰতো আহি আছে আৰু এবছৰৰ পিছত, ঠিক এবছৰ নাই, মাত্ৰ তোমালোকৰ ফেব্ৰুৱাৰীত যিহেতু পৰীক্ষা হ'ব, ৰিজাল্ট পাবলৈ এবছৰ আছে, কিন্তু পৰীক্ষা দিবলৈ এবছৰ নাই। তাৰ কাৰণে প্ৰিপাৰেশ্যন একদম জোৰদাৰ আৰম্ভ কৰি দিয়া। আৰু চিলেবাছটো তোমালোকে অলৰেডি গম পাইছাই, আৰু তোমালোকে এখন ডাউনলোডো কৰি ল'ব পাৰা চেবা ৱেবছাইটত গৈ। এইখন তোমালোকে চাই ল'বা এবাৰ, চেবা কাৰিকুলাম এণ্ড চিলেবাছ 2026-27 বুলি মাৰি দিলে এইটো প্ৰথম PDF-টো আহি যাব। এইটো ডাউনলোড কৰি থৈছোঁ মই। তাৰে মই আজি মেথছ আৰু ছায়েন্সৰ কিনো আছে বা কিখিনি তোমালোকৰ সমূহীয়া পৰীক্ষাত আহিব। যিহেতু সমূহীয়া পৰীক্ষাটো তোমালোকে টাৰ্গেট নহয়, টাৰ্গেটটো ডেফিনেটলি HSLC 2027, কিন্তু তথাপি তোমালোকে প্ৰথমনো কোনখিনি চেপ্টাৰ পঢ়িব লাগিব। মেথছৰ ৰিভিজন চেপ্টাৰটো আহিব, ৰিয়েল নাম্বাৰ 1 নম্বৰটো, 2 নম্বৰ পলিনমিয়েল, 3 নম্বৰটো পেয়াৰ অফ লিনিয়াৰ ইকুৱেশ্যন এণ্ড 2 ভেৰিয়েবল, এইখিনিতো আহিব, 4 নম্বৰটো আহিব, 5 নম্বৰটো কিন্তু সমূহীয়া পৰীক্ষাত নাহে, 6 নম্বৰটো আহিব, 6 নম্বৰ গোটেইকেইটা 6 নম্বৰ পাৰ্ট আছে, তাৰে গোটেইটো সমূহীয়া পৰীক্ষাত হয়তো নাহে, কোঅৰ্ডিনেট জ্যামিতি আহিব, ইন্ট্ৰডাকশ্যন টু ত্ৰিকোণমিতি আহিব, তেনেকৈ তোমালোকৰ আহিব। আৰু গোটেই চিলেবাছটো এবাৰ চাই ল'বা, এইখিনি ইয়াত আৰু আমি ডিছকাছ কৰি নাথাকোঁ কোনটো আহিব কোনটো নাহে। এই বাকী চেপ্টাৰকেইটাতো নাহে, 11 নম্বৰ পিছৰখিনিতো বছৰেকীয়া পৰীক্ষাত আহিব বা টেষ্ট পৰীক্ষাত আহিব। তাৰ আগত এইখিনি তোমালোকে কৰিব লাগিব। ঠিক একেদৰে ছায়েন্সৰ যদি চাওঁ, ছায়েন্সৰ 1 নম্বৰ চেপ্টাৰটো আহিব, সমূহীয়া পৰীক্ষাত আহিব, 5 নম্বৰটো আহিব, 6 আহিব, 7 আহিব, 8টো নাহে, 9টো আহিব, 10, 11, তাৰপাছত আহি যাব তোমালোকৰ 14 নম্বৰ চ'ৰ্চেছ অফ এনাৰ্জি, এইকেইটা চেপ্টাৰ আহিব। গতিকে আমি এইটো চেনেলত মেথছ আৰু ছায়েন্সৰ, বিশেষকৈ মেথছ আৰু ছায়েন্সৰ সকলোবোৰ চেপ্টাৰ পুংখানুপুংখভাৱে আলোচনা কৰিমেই, সকলোবিলাক ইম্পৰ্টেণ্ট কনচেপ্ট আৰু কুৱেশ্যন এনচাৰ ডিছকাছ কৰিমেই। গতিকে তোমালোকে আমাৰ চেনেলটো ফ'ল' কৰি ল'বা, ছাবস্ক্ৰাইব কৰি ল'বা, লগৰবিলাকৰ লগত শ্বেয়াৰ কৰিবা, আৰু তোমালোকৰ নিশ্চয় সহায় হ'ব। আৰু তোমালোকে কিন্তু এতিয়াৰ পৰা পঢ়া আৰম্ভ কৰি দিয়া, আৰু চিলেবাছটো ভালকৈ চাই লোৱা। মোবাইলটো যিহেতু হাতত আছেই, ডাউনলোড কৰি কোনটো চেপ্টাৰৰ পৰা কিমান নম্বৰ আহিব সেইবোৰ তোমালোকে গম পাই যাবা পিছত। কিন্তু এতিয়া তোমালোকৰ প্ৰধান কাম হ'ল কনচেপ্টখিনি ক্লিয়াৰ কৰি লোৱা। আগতে যিখিনি হৈ গ'ল 9ত যি হৈ গ'ল বা 9ৰ মাৰ্কশ্বিটখনে তোমালোকৰ একো কামত নাহে, বা কিমান পালা সেইটোলৈ একো মেটাৰো নকৰে। কিন্তু 10ত এতিয়াৰ পৰা একদম দৃঢ় প্ৰতিজ্ঞ যদি হৈ লোৱা, তেতিয়াহ'লে কিন্তু মেট্ৰিকত এটা ভাল ৰিজাল্ট কৰিব পাৰিবা। আৰু চিন্তা কৰাচোন, তোমালোকৰ সেই মেট্ৰিকৰ ৰিজাল্টৰ দিনটোত মা দেউতা, শিক্ষক শিক্ষয়িত্ৰীসকলে তোমাৰ ৰিজাল্টৰ কাৰণে কিমান ফূৰ্তি পাব। গতিকে তাৰ কাৰণে তুমিয়ে একমাত্ৰ কষ্ট কৰিব লাগিব, আৰু কষ্ট কৰিলে, যত্ন কৰিলে নিশ্চয় ফল পাবাই। গতিকে মোৰ শুভেচ্ছা আছে, তোমালোকে ভালদৰে প্ৰিপাৰেশ্যন কৰা এতিয়াৰ পৰাই। বিহু হৈ গ'ল, ইলেকশ্যন গ'ল, কাইলৈ পৰহিলে হাই ছেকেণ্ডেৰী ৰিজাল্ট দিব। গতিকে ৰিজাল্টৰ পৰিৱেশটো তোমালোকে দেখিয়ে আছা, আৰু তোমালোকৰ জীৱনৰ কাৰণে এটা ডাঙৰ পৰীক্ষাই নহয় জানো, এইটো প্ৰথম ষ্টেপ। গতিকে এতিয়াৰ পৰা একদম চিনচিয়াৰ, কেয়াৰফুল হোৱা, আৰু এটা দিনো এনেই বিনা কাৰণত নষ্ট নকৰিবা। লাগিলে বিহু আহক, বিয়া সকাম যিয়ে নাহক কিয়,
সদায় অলপ হ'লেও পঢ়িবাই প্ৰতিটো ছাবজেক্ট পঢ়ি যোৱা এতিয়াৰ পৰা ক্লিয়াৰ কৰি যোৱা যি বুজা নাই টিচাৰক সোধা যিকোনো ছাবজেক্ট টিচাৰক সোধা দাদা বাইদেউসকলক সোধা টিউচন ছাৰক সোধা স্কুলৰ ছাৰক সোধা যাকে নুসোধা কিন্তু কনচেপ্টটো ক্লিয়াৰ কৰি লোৱা তেতিয়া একো ভয় নাথাকে অকল কিন্তু নম্বৰৰ পিছত ঘূৰি নাথাকিবা কনচেপ্টটো লাগিবই ভৱিষ্যত জীৱনত ভাল কিবা এটা কৰিবৰ কাৰণে কিন্তু মেথছ সায়েন্স যিকোনো কাৰেণ্ট এফেয়াৰ্ছ এই গোটেইখিনি কথা এতিয়াৰ পৰাই ভালকৈ জানিব লাগিব গতিকে তোমালোকে ভালকৈ প্ৰিপাৰেশ্যন কৰিবা বুলি মই আশা কৰিছোঁ আৰু তোমালোকৰ সকলোৰ পৰা এটা ভাল ৰিজাল্ট অহা বছৰ পাম বুলি আশা কৰিছোঁ থেংক ইউ এণ্ড অল দ্য বেষ্ট